নমস্কাৰ বন্ধুসকল, আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ। 1 ফেব্ৰুৱাৰী 2026 তাৰিখে অনুষ্ঠিত হ'বলগীয়া গুৱাহাটী হাইকোৰ্টৰ 346 জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পোষ্টৰ বাবে যদি আপোনালোকে ফুল লেন্থ মক টেষ্ট PDF বিচাৰে, তেনেহ'লে আমাৰ পৰা এই মক টেষ্টটো কিনি ল'ব পাৰে। মুঠ 10টা মক টেষ্ট আপোনালোকে পাব PDF আকাৰে। প্ৰথম 50টা পেজত মক টেষ্টটো থাকিব, অৰ্থাৎ অকল প্ৰশ্নখিনি থাকিব। নেক্সট 50 পেজত আপোনালোকে প্ৰশ্ন আৰু উত্তৰ একেলগে পাব। ঠিক তেনেকৈ 10টা মক টেষ্ট এনেকৈ দি দিয়া হৈছে PDF খনত। আৰু আমি যিমান পাৰোঁ সিমান পূৰ্বৰ প্ৰশ্ন কাকতত যি পেটাৰ্ণত প্ৰশ্ন আহিছিলে তেনেকুৱা প্ৰশ্ন কালেক্ট কৰি ইয়াতে এড কৰিছোঁ। ইংলিছ গ্ৰামাৰ 50টা MCQ, GK আৰু কম্পিউটাৰ 30টা MCQ, মেথছ ৰিজনিং যিটো এপ্টিটিউড বুলি ক'ব পাৰে 20টা MCQ আৰু আছামিজ লেংগুৱেজ 20টা MCQ, এনেকৈ গোটেইখিনি কভাৰ কৰা আছে ইয়াতে। প্ৰতিটো মক টেষ্টতে এনেকৈ 120টাকৈ প্ৰশ্ন আপোনালোকে পাব। ইয়াতে চাব পাৰে মক টেষ্ট পেপাৰ 1 প্ৰথমতে ইয়াতে ইংলিছ গ্ৰামাৰৰ 50টা প্ৰশ্নৰ প্ৰথম 10টা আছে ফিল ইন দ্য ব্লেংকছ টাইপৰ। তাৰ পাছত 5টা চিনোনিমছ আছে, তাৰ পাছত যেনিবা পুনৰ ফিল ইন দ্য ব্লেংকছ আছে। তো এনেকৈ 50টা ইংলিছ গ্ৰামাৰ প্ৰশ্ন, তাৰ পাছত 30টা GK আৰু কম্পিউটাৰ ছেকশ্যনৰ প্ৰশ্ন ইয়াতে দিয়া হৈছে। 81ৰ পৰা 100লৈকে আছে এপ্টিটিউড অৰ্থাৎ ৰিজনিং আৰু মেথছৰ প্ৰশ্ন। আৰু ফাইনেলি 101ৰ পৰা 120লৈকে আছামিজ লেংগুৱেজ বা অসমীয়া ছেকশ্যনটোৰ প্ৰশ্ন আছে। সকলোবিলাক প্ৰশ্ন এজ পাৰ অফিচিয়েল চিলেবাছ এড কৰা হৈছে। যদি আপোনালোকে বিচাৰে PDF আকাৰে কিনি ল'বলৈকে assamgkpdf.com ভিজিট কৰিব পাৰে, অথবা ডেছক্ৰিপশ্যনৰ লিংক চেক কৰিব, তাতেও লিংক দি দিছোঁ। অনলাইন পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে PDFখন ডাউনলোড কৰিব পাৰিব। আৰু ডাউনলোড কৰাত অসুবিধা পালে আমাৰ হোৱাটছআপ নম্বৰ দিয়া আছে, আপোনালোকে আমাক হোৱাটছআপ কৰিব, অথবা ডাইৰেক্টলি হোৱাটছআপ কৰিও আপোনালোকে Google Pay কৰি এই PDFখিনি কিনি ল'ব পাৰে। ধন্যবাদ।